বাৰপূজীয়াৰ পি জংকাৰ ডান্স এণ্ড আৰ্ট ষ্টুডিঅ'ৰ শুভোদ্বোধন। বাৰপূজীয়া পি জংকাৰ ডান্স এণ্ড আৰ্ট ষ্টুডিঅ'ৰ আজি শুভোদ্বোধন হৈ যায়। উক্ত অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰি হিয়াৰামঠুল জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাই পুষ্পাঞ্জলি অৰ্পণ কৰি সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা জনাই মায়াবিনী গীত পৰিৱেশন কৰে। উক্ত অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ বৰদলৈয়ে। ইয়াৰ লগতে বহুকেইজন অতিথি উপস্থিত থাকে। আজি অনুষ্ঠানটিৰ শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিজয়ীসকলৰ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটিৰ প্ৰশিক্ষক পুলক দাসে জানিব দিয়া অনুসৰি তেওঁলোকৰ ফালৰ পৰা নতুনকৈ নামভৰ্তি ছাত্ৰ ছাত্ৰীৰ নৱেম্বৰ মাহৰ মাচুল সম্পূৰ্ণ ৰেহাই কৰিব বুলি উল্লেখ কৰিছে। আমি জানিব পৰা অনুসৰি এই বিদ্যালয়ৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে মুম্বাই আৰু ভূপালত 9XM চেনেলত অনুষ্ঠান পৰিৱেশন কৰি পাৰদৰ্শিতা লাভ কৰিবলৈ সক্ষম হৈছে। পুলক দাস আৰু আজি এটা বাৰপূজীয়াত স্কুল অপেনিং কৰিছোঁ। স্কুলৰ নাম হৈছে পি ঝনকাৰ ডান্স এণ্ড আৰ্ট ষ্টুডিঅ'। এইটো আৰু এটা চেণ্টাৰ আছে ৰহা পুৰণা চাৰিআলি চিটি মেডিকেলৰ ওচৰত। আমি আজিলৈকে যিমান স্কুলতে কৰাইছোঁ গোটেইখিনি ল'ৰা ছোৱালীক আমি আগুৱাই লৈ গৈছোঁ। বহুত বিভিন্ন ঠাইত গৈ সিহঁতে প্ৰদৰ্শনীমূলক নৃত্য কৰিছে, প্ৰদৰ্শন কৰিছে, নাম কঢ়িয়াই আনিছে। আজি অসমতে নহয়, অসমৰ বাহিৰতো বাহিৰ জগততো গৈ সিহঁতে আহিছে। গতিকে আশা কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব, ইয়াতে যোগদান কৰাব, যাতে আপোনালোকৰ ল'ৰা ছোৱালীও আগুৱাই যাব পাৰে। এই বিষয়ত আমি আশা ৰাখিলোঁ আৰু যাতে ভালকে পাঠ্যক্ৰমটো আগুৱাই লৈ যাব পাৰোঁ আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। আজিৰ দিনটোত আমি একেলগতে দুটা অনুষ্ঠান কৰিছোঁ। এটা হ'ল আমাৰ স্কুলৰ উদ্বোধনী কৰিছোঁ বাৰপূজীয়া স্কুলৰ, লগতে আমাৰ শিশু দিৱস উদযাপন কৰিছোঁ, যোনটো যোৱা 14 তাৰিখে আছিল, কিন্তু আমি আজি কৰিছোঁ কাৰণে একেলগত দুটা চেলিব্ৰেট কৰাৰ কাৰণে একেলগতে উদযাপন। তাৰপিছতে আমি অনুষ্ঠানটো আৰম্ভণি কৰিছোঁ আৰু লগতে এতিয়া নৃত্য প্ৰদৰ্শন হ'ব। এটা সৰু কম্পিটিশ্যনো ৰখা হৈছে ল'ৰা ছোৱালীৰ, যাতে সিহঁতৰ প্ৰতিভাটো ওলাই আহে। আমি সেইটোৱে প্ৰচেষ্টাৰে থাকোঁ সদায়, সকলো ঘৰৰ যাতে প্ৰতিভা আমাৰ ওচৰত ওলাই আহে। ধন্যবাদ।